Dear students, আজি আমি ইয়াত আলোচনা কৰিবলৈ লৈছোঁ 3D shape, cube বা ঘনক আকৃতিৰ বস্তুৰ বিষয়ে। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ কিউব বা ঘনকৰ বিষয়ে থকা কনফিউশ্যনবোৰ ক্লিয়াৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এতিয়া চোৱা, এই সকলোবিলাক আচলতে কি হয়, কিউব হয় বা ঘনক হয়। এইটো চোৱা, এইটো এটা কি হয়, কিউব বা ঘনক হয়। ইয়াৰে দাঁতিবিলাক কি হয়, ইকুৱেল জোখৰ হয়, মানে ইয়াৰ ছাইডবিলাক কি হয় বা এইচবিলাক কি হয়, ইকুৱেল লেন্থৰ হয়। যদি এইখিনি আমাৰ 4 চেণ্টিমিটাৰ হৈছে, এইখিনিও কি হ'ব, তোমাৰ 4 চেণ্টিমিটাৰ হ'ব। তোমাৰ লেন্থ, হাইট আৰু এই ব্ৰেথ। ইয়াতে চোৱা, এইটো যদি তোমাৰ লেন্থ হয়, এইটো ব্ৰেথ হ'ব আৰু এইটো হাইট হ'ব। তো এই সকলোবিলাক কি হয়, তোমাৰ ছেইম লেন্থৰ হয়। ধৰা হ'ল আমি ইয়াতে A ইউনিট লৈছোঁ। এতিয়া চোৱা, ইয়াতে আমি আলোচনা কৰিম ইয়াৰ পিঠি বা ছাৰফেচ কাক কয়, ইয়াৰ দাঁতি বা এইচ কাক কয়, ইয়াৰ ভাৰ্টিচেছ বা শীৰ্ষবিন্দু কাক কয়, আমি ইয়াত আলোচনা কৰিম। চোৱা, এতিয়া চোৱা যে এই কিউবটোৰ প্ৰতিখন ফেচ কি হয়, ইকুৱেল হয়। গোটেইকেইখন ফেচ ইকুৱেল লেন্থৰ হয়। কেইখন আছে চোৱা, এইখন এখন আৰু পিছফালে এখন, দুখন হৈ গ'ল। এইখন আৰু এইখন কি হ'ব, তোমাৰ 4খন হৈ গ'ল। এইখন আৰু এইখন, টোটেল কেইখন আছে, 6 ফেচ আছে। A cube have 6 faces. এটা ঘনকৰ 6খন পিঠি থাকে, পিঠি বা ফলক থাকে। এতিয়া চোৱা, ইয়াতে এইচ কাক কয়, আমি ইয়াতে সৰু ঘনকটোৰে বুজিবলৈ চেষ্টা কৰোঁ আহা। এইটো চোৱা, ইয়াৰে পিঠি কাক কয়, এইখন এখন, ইয়াৰ অপজিটত এখন আছে। এইখন এখন, ইয়াৰ অপজিটত এইখন, এইখন এখন, ইয়াৰ অপজিটত এইখন। ইয়াতে কেইখন আছে, 6খন টোটেল ফেচ আছে আৰু গোটেইকেইখনৰে কি হয়, এৰিয়াবিলাক ইকুৱেল টু ইচ আদাৰ। গোটেইকেইখনৰে এৰিয়াবিলাক কি হয়, ইকুৱেল হয়। এতিয়া চোৱা, ইয়াতে আমি এইচ কাক কওঁ, এইচ বুলি ক'লে তোমাৰ এই যে গ্ৰীণ কালাৰৰ দেখিছা, এইবিলাক টোটেল আমাৰ 12 এইচ আছে। কেনেকৈ চোৱা, ইয়াতে 1 2 3 4, ঠিক তেনেকৈ তোমাৰ এই ছাইডত চোৱা 1 2 3 and 4, তলত চোৱা 1 2 3 4, that is কিমানটা, 4 4 and 4, কিমান 12 এইচ আছে। এইবিলাকক মানে এই দুখন ৱালক যেতিয়া আমি জইন কৰি দিম, তেতিয়া এডাল এইচ পাওঁ আমি। ইয়াতে চোৱা, এডালক এইচ বুলি কয়, এইচ বা দাঁতি বুলি কোৱা হয়। এটা ঘনকৰ কেইটা দাঁতি থাকে, 12টা দাঁতি থাকে। এতিয়া চোৱা, ইয়াৰ ভাৰ্টিচেছ কাক কয়। এতিয়া চোৱা, এই কৰ্ণাৰবিলাক, এইবিলাক কি হয়, কৰ্ণাৰবিলাক এইবিলাকক ভাৰ্টিচেছ বোলে। কেইটা ভাৰ্টিচেছ আছে, ওপৰত 1 2 3 4, তলত 1 2 3 4, কেইটা 8 ভাৰ্টিচেছ আছে। বা ইয়াৰ শীৰ্ষবিন্দু কেইটা আছে, এটা ঘনকৰ শীৰ্ষবিন্দু 8টা থাকে, 8টা। এতিয়া আমি আলোচনা কৰোঁ আহা। এইটো চোৱা, এটা কি হয়, টপ অপেন কিউব। টপ অপেন মানে কি হয়, ওপৰৰ পিঠিখন খোলা, ওপৰৰ ফালে এইখন নাই। টোটেল কেইখন আছে, ইয়াতে 5খন ফেচ আছে। কেইখন ফেচ, 5খন। চোৱা, 1 2 3 4 আৰু এইখন 5, এইখন ফেচ নাই ইয়াতে 5খন ফেচ আছে। লেটাৰেল ছাৰফেচ এৰিয়া অফ এ কিউব কাক কয়। চোৱা, লেটাৰেল ছাৰফেচ এৰিয়া অফ এ কিউব, এই কিউবটোকে আমি লৈছোঁ। চোৱা, এই কিউবটোৰ লেটাৰেল ছাৰফেচ বুলি ক'লে কাক কয়, চোৱা, এই দুখন ফেচ আৰু এই দুখন ফেচ, মানে ছাইডৰ যিকেইখন ফেচ আছে তাক লেটাৰেল ছাৰফেচ বুলি কোৱা হয়। কেইখন আছে, 4খন আছে। 1 2 3 4খন। এতিয়া আমাৰ ইয়াৰ এইচটো কি ধৰিছিলোঁ আমি, ইয়াৰে যিহেতু লেন্থ ব্ৰেথ হাইট কি হয়, ইকুৱেল হয়। কি হয়, তোমাৰ লেন্থ ইকুৱেল ব্ৰেথ ইকুৱেল কি হয়, হাইট ইজ ইকুৱেল টু কি হয়, এ ইউনিট ধৰোঁ আমি। যদি ইয়াৰ দিশ, প্ৰস্থ আৰু উচ্চতা কি হয়, এ হয়, তেতিয়াহ'লে ইয়াৰে এখন ফেচৰ এৰিয়াটো কি হ'ব, তোমাৰ এ ইনটু এ, ডেট ইজ এ স্কুৱেৰ হ'ব। গতিকে ইয়াতে চোৱা, লেটাৰেল ছাৰফেচ এৰিয়া, লেটাৰেল মিনছ এল, এছ মিনছ ছাৰফেচ এণ্ড এ মিনছ এৰিয়া, বা লেটাৰেল ছাৰফেচ এৰিয়া কি বুলি কোৱা হয়, তোমাৰ পাৰ্শ্ব পৃষ্ঠৰ কালি। লেটাৰেল ছাৰফেচ এৰিয়া বা পাৰ্শ্ব পৃষ্ঠৰ কালি, পাৰ্শ্ব পৃষ্ঠৰ কালি বা পাৰ্শ্ব পৃষ্ঠৰ কালি। কেইখন হয়, মই কেইখন বুলি কৈছোঁ, ইয়াতে 4খন, 1 2 3 4,
এই চাৰিখন সাইডৰ কেইখন মাত্ৰ কি হয় তোমাৰ 4a স্কয়াৰ হয় এখনৰ কাৰণে যদি a স্কয়াৰ হয় চাৰিখনৰ কাৰণে কি হ'ব 4a স্কয়াৰ এতিয়া যদি ইয়াৰে সারফেস এরিয়া উলোৱা হয় টপ ওপেন কিউবটোৰ সারফেস এরিয়া উলিওৱা হয় তেতিয়া কি হ'ব তোমাৰ 2 নাম্বাৰ সারফেস এরিয়া of a top open cube ওপৰৰ ফালে খোলা মানে ওপৰৰ ফালে এখন সারফেস বা এখন পৃষ্ঠ নোহোৱা ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান 5a কৰিব কাৰণ 5 খন ফেস আছে ইয়াৰ পিছত আহিব তোমাৰ টোটাল সারফেস এরিয়া TSA টোটাল সারফেস এরিয়া বা কি হয় মুঠ পৃষ্ঠকালি এতিয়া ইয়াতে চোৱা মুঠ পৃষ্ঠকালি কিমান হয় 6a স্কয়াৰ এতিয়া চোৱা ইয়াৰ ভলিউম কাক কয় 4 নম্বৰত আমি আলোচনা কৰিম ভলিউম মানে কি হয় ইয়াৰ ইনসাইড ক্যাপাসিটি ইয়াৰ ভিতৰত মই যদি কিবা ইয়াৰ ভিতৰত একচুয়ালি এতিয়া কি আছে এয়াৰ আছে এয়াৰৰ ভলিউম কিমান বুলি ক'লে এই বক্সৰ ভিতৰত যিমানখিনি এয়াৰ আছে তাৰ ভলিউম হ'ব এতিয়া মই যদি ইয়াতে বালি ৰাখো এই বক্সটোৰ ভিতৰত বালি ৰাখো তেতিয়া এই ইমানখিনি লৈ ভৰ্তি যিমানখিনি হ'ব তাক কি বুলি কোৱা হ'ব ভলিউম বুলি কোৱা হ'ব বা আয়তন ইনসাইড ক্যাপাসিটি ইয়াৰে ভিতৰত বস্তু ৰাখাৰ ক্যাপাসিটিটো কি বুলি কোৱা হয় ভলিউম বা আয়তন বুলি কোৱা হয় ভলিউম और কি হয় ইয়াক অসমীয়াত কি কয় আয়তন কিমান হয় a কিউব হয় এতিয়া চোৱা ইয়াতে চোৱা কোৱেশ্চন দুটা দিছে কি কৈছে ক্লাস 8 ৰ বুক হয় এখন কি দিছে চোৱা ফাইন্ড দা সারফেস এরিয়া অফ কিউব A এন্ড লেটারেল সারফেস এরিয়া অফ কিউব B এই কিউবটোৰ সারফেস এরিয়া দা সারফেস এরিয়া মিন্স টোটাল সারফেস এরিয়া উলিয়াব লাগিব আমাৰ আৰু লেটারেল সারফেস বুলি ক'লে তোমাৰ 4 ওয়ালস দ্যাট ইজ 4a স্কয়াৰ হ'ব 4a স্কয়াৰ উলিয়াব লাগে এটো আৰু এটো কি হ'ব 6a স্কয়াৰ হ'ব তো প্ৰথমটোৰ a কিমান দিয়া আছে ইয়াতে চোৱা a নাম্বাৰটোৰ কাৰণে a কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে সো ইয়াৰে টোটাল সারফেস এরিয়া বা দা সারফেস এরিয়া দিছে অকল সো সারফেস এরিয়া is 6a square means 6 into 10 centimeter whole square hobo 6 into 10 10 ja 100 centimeter that is 600 কি hobo centimeter square এতিয়া ইয়াৰে কি কৈছে লেটারেল সারফেস উলিয়াব দিছে সেকেন্ড টু বি নাম্বাৰৰ কাৰণে কি কৈছে লেটারেল সারফেস এরিয়া উলিয়াব দিছে তো আমি কি কৰিম চোৱা 4a স্কয়াৰ হ'ব ইয়াতে a ভ্যালুটো কিমান দিছে a ইকুৱেল 8 সেন্টিমিটাৰ দিছে এতিয়া এটো 4 into 8 সেন্টিমিটাৰ হোল স্কয়াৰ কৰি দিলো তো এটো কি হ'ব 4 into 8 8 ja 64 সেন্টিমিটাৰ স্কয়াৰ হৈ গল মাল্টিপ্লাই কৰা 4 4 ja 16 one remainder 6 4 ja 24 plus 1 25 centimeter square ইয়াৰে লেটারেল সারফেস টো উলিয়াব দিছে ইয়াতে ক্লাস 9 ৰ বুকত আমাৰ এক্সাৰসাইজ 13.1 আছে ইয়াতে আমাৰ মিক্স আছে কিউব এন্ড কিউবয়েড মিক্স আছে গতিকে আমি এই কোৱেশ্চন বিলাক পিছলৈ এৰিছো সলিউশন বিলাকৰ যদি প্ৰয়োজন আছে তোমালোকে কমেন্ট কৰিবা তোমালোকৰ কমেন্টৰ ওপৰত নিৰ্ভৰ কৰি মই নেক্সট এক্সাৰসাইজ কোৱেশ্চন বিলাকো লৈ আহিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত এটা কোৱেশ্চন আছে চোৱা এটো এক্সাৰসাইজ 13.1 কোৱেশ্চন নাম্বাৰ 1 two cubes each of volume 64 centimeter cube are joined into end find the surface area of the resulting cuboid ইয়াতে কৈছে চোৱা কি কৈছে যে two cubes each of volume এই দুটা কিউব চোৱা এই দুটা কিউব কি হয় চোৱা দুটা কিউব কি হয় সেম হয় এই দুটাৰো ভলিউম কি হ'ব ইকুৱেল হয় এতিয়া চোৱা এই কিউব দুটায়ে ধৰা কি কৈছে যে two cubes each of volume 64 ধৰা হল ইয়াতৰ দুটাৰে কি হয় ভলিউম কি হয় 64 সেন্টিমিটাৰ কিউব are joined into end এই দুটা জয়েন কৰিছে এনেকে
এতিয়া আমি কি পাইছোঁ, জইন কৰি দিয়াৰ লগে লগে ইয়াৰে লেন্থটো বাঢ়ি গৈছে নে নাই? বাঢ়ি গৈছে। লেন্থটো বাঢ়ি গ'লে এই গোটেইটো এতিয়া জইন কৰিলে এটা কি হ'ব, কিউবইড হ'ব। এই কিউবইডটোৰ ছাৰফেচ এৰিয়া আমাক উলিয়াব দিছে। প্ৰথমে চাওঁ আহা, আমাৰ ইয়াতে এইচ দিছে নেকি? নাই দিয়া, ভলিউমটো দিয়া আছে। যিহেতু ভলিউমটো দিয়া থাকিলে আমি কি উলিয়াব লাগিব, এইচটো উলিয়াই ল'ব লাগিব। চ' এইচ কিউব ভলিউম কি দিছে, 64 সেন্টিমিটাৰ কিউব দিছে। ভলিউম মানে কি হয়, এ কিউব হয়। এইফালে কি হ'ব, তোমাৰ 4 সেন্টিমিটাৰ হোল কিউব হ'ব। 4 কিউব মানে 64 হয়। চ' দেয়াৰ ফৰ এইচ অফ ইচ কিউব কি হ'ব, 4 সেন্টিমিটাৰ হ'ব। এতিয়া চোৱা, এইটো 4 সেন্টিমিটাৰ লেন্থ হয় আৰু এইটোৰো কি হয়, 4 সেন্টিমিটাৰ হয়। তো এই দুটা জইন কৰি দিওঁতে 4 + 4 লেন্থটো কি হৈ গৈছে, এইটো এটা কি হৈছে, এতিয়া কি হৈছে, কিউবইড হৈছে। কিউবইড। এই ৰিজল্টিং মানে নতুন এটা বনোৱা হৈছে, আমাৰ ইয়াতে এটা কি হৈছে, কিউবইড গঠন কৰিছে। এই কিউবইডটোৰ কি উলিয়াব লাগে, টোটেল সাৰফেস এৰিয়া উলিয়াব লাগে। এতিয়া ইয়াতে চোৱা কি কৈছে, এই কিউবইডটোৰ লেন্থ আমি উলিয়াম। যে লেন্থটো কি হ'ব, তোমাৰ 4 + 4 সেন্টিমিটাৰটো বাহিৰত লিখি দিয়া, দ্যাট ইজ 8 সেন্টিমিটাৰ। ইয়াৰ ব্ৰেডটো কি হয়, ব্ৰেডটো তোমাৰ কি হয়, ইকুৱেলে আছে। ব্ৰেডটো 4 হ'ব, তোমাৰ ব্ৰেডটো 4 সেন্টিমিটাৰ হ'ব। এণ্ড হাইটটো কিমান হ'ব, 4 সেন্টিমিটাৰে হ'ব, কাৰণ ব্ৰেড আৰু হাইটটো ইনক্ৰিজ হোৱা নাই, লেন্থটোহে অকল ইনক্ৰিজ হৈছে। 4 + 4 দ্যাট ইজ 8। এতিয়া চোৱা, ইয়াৰে আমাৰ টোটেল সাৰফেস এৰিয়া উলিয়াব দিছে। টোটেল সাৰফেস এৰিয়া, টোটেল সাৰফেস এৰিয়া অৰ সাৰফেস এৰিয়া বুলি ক'লেও টোটেলে বুজিবা। চ' টোটেল সাৰফেস এৰিয়াৰ ফৰ্মুলাটো আমাৰ আছিলে 2 × L × B + B × H + H × L। কি হয়, ইয়াৰ টোটেল সাৰফেস এৰিয়া 2 × লেন্থটো তোমাৰ কিমান দি আছে, 8 দিয়া আছে, ব্ৰেডটো 4 হয়, প্লাছ 4 × 4, হাইটটো তোমাৰ কিমান দি আছে, 4 আছে, আৰু লেন্থটো কি হয়, 8 হয়, সেন্টিমিটাৰ × সেন্টিমিটাৰ, সেন্টিমিটাৰ স্কোৱাৰ। এইটো 2, এইটো কি হৈ গ'ল তোমাৰ 32 + 16 + 32 সেন্টিমিটাৰ স্কোৱাৰ। 2 × প্লাছ কৰা, 2 + 6 8, 8 + 2 10, 1 ৰিমাইণ্ডাৰ। নেক্সট এইটো 4 5 6 7 8 সেন্টিমিটাৰ স্কোৱাৰ। তো মাল্টিপ্লাই কৰিলে কিমান হ'ব, 160 সেন্টিমিটাৰ স্কোৱাৰ হ'ব। অসমীয়াত এইটো কি কৈছে চোৱা, অসমীয়াটো আছিলে এই কুৱেশ্যনটো, এইটো এটা ঘনক হয়, এইটো এটা ঘনক হয়। এই ঘনকটোৰ আয়তন কিমান দিছে তোমাৰ, চোৱা, এই ঘনকটোৰ আয়তন, দুয়োটা ঘনকৰ আয়তন কিমান হয়, প্ৰতিটোৰে আয়তন, দুয়োটা ঘনকৰ প্ৰতিটোৰে আয়তন কিমান হয়, 64 সেন্টিমিটাৰ কিউব। এতিয়া আমি যেনেকৈ ইয়াতে উলিয়ালো, ফৰ্মুলা এপ্লাই কৰিছোঁ, এইটো আয়তন ইকুৱেল 64 সেন্টিমিটাৰ কিউব, তেতিয়াহ'লে ইয়াৰ কি হ'ব, দাঁতিটো কি হ'ব, দাঁতি কিউব কৰিলে আমাৰ কি পাম, 4 সেন্টিমিটাৰ পাম। এতিয়া ইয়াতে এই দুটা যিহেতু জইন লগাই দিছোঁ, তেতিয়াহ'লে এইটো কি হৈ গৈছে, এটা আয়তীয় ঘনক হৈ গ'ল। এতিয়া আয়তীয় ঘনকটোৰ কি হ'ব, লেন্থটো তোমাৰ 4 + 4 কি হ'ব, 8 সেন্টিমিটাৰ হ'ব, আৰু ব্ৰেডটো একে আছে, হাইটটো একে আছে। তো ইয়াৰে কি উলিয়াব দিছে, মুঠ পৃষ্ঠকালি উলিয়াব দিছে। তো আমি এনেকৈ ফৰ্মুলা এপ্লাই কৰি পালোঁ, 160 সেন্টিমিটাৰ স্কোৱাৰ ইজ দ্য টোটেল সাৰফেস এৰিয়া অফ দ্য ৰিজল্টিং কিউবইড, বা এই আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি 160 সেন্টিমিটাৰ স্কোৱাৰ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ কিউব বা ঘনকৰ ওপৰত থকা কনফিউশ্যনখিনি ক্লিয়াৰ হৈছে। কিউবৰ ওপৰত কিছু কুৱেশ্যন থাকিলে তোমালোকে কুৱেশ্যনবিলাকো মোক প্ৰভাইড কৰিব পাৰা। 3D শেপৰ আমি প্ৰথমটো সলিড কি আজি আলোচনা কৰিলোঁ, কিউব আলোচনা কৰিলোঁ, নেক্সট আমি কিউবইড আলোচনা কৰিম, তাৰপিছত চিলিণ্ডাৰ আমি আলোচনা কৰিম, তাৰপিছত আমি কণ আলোচনা কৰিম, তাৰপিছত আমি স্ফেয়াৰ, তাৰপিছত হেমিস্ফেয়াৰ, এটা এটাকৈ আলোচনা কৰিম। যদি তোমালোকক এক্সাৰচাইজ কুৱেশ্যনবিলাকো প্ৰভাইড কৰিব লাগে, তোমালোকে কমেণ্ট কৰিবা। তোমালোকৰ কমেণ্ট অনুযায়ী মই এই সকলোবোৰ প্ৰতিটো চেপ্টাৰ ভিডিঅ' আকাৰে তোমালোকলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকৰ ইয়াৰ দ্বাৰা কিউবৰ বা ঘনকৰ কনচেপ্টবিলাক ক্লিয়াৰ হৈছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড।
থেংক ইউ।